আসসালামু আলাইকুম ও নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় 3.0 বাবে বিশেষ এক বাৰ্তালৈ ওলাইছো। আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকক, কিয়নো সমগ্ৰ অসমতে যিসকল অৰুণোদয় হিতাধিকাৰী আছিল সেইসকলক ইতিমধ্যে বঞ্চিত কৰি দিছে অসম চৰকাৰৰ তৰফৰ পৰা। ইতিমধ্যে নতুনকৈ যিসকলে লাভ কৰিব অৰুণোদয় আঁচনি সেইসকলৰ বাবে কিন্তু অসমৰ উজনিৰ পৰা নামনিলৈকে কেৱল গাঁও সভা আৰু গাঁও সভা পাতি অঞ্চলে অঞ্চলে গাঁৱে গাঁৱে গাঁও সভা পাতি কিন্তু এইসকল হিতাধিকাৰীৰ যি তালিকা সেই তালিকা পূৰণ কৰিবলগীয়া হৈছে। আৰু যিসকল পঞ্চায়ত এলেকা আছে সেই পঞ্চায়ত এলেকাৰ যি কৰ্মকৰ্তা অৰ্থাৎ পঞ্চায়ত সচিবৰ লগতে যি কৰ্মকৰ্তা আছে সেইসকলে কিন্তু প্ৰতিখন গাঁও অঞ্চলতে গৈ এখন গাঁও সভা পাতিছে। সমান্তৰালভাৱে এনেকৈ আমাৰ গাঁৱতো এনেকুৱা গাঁও সভা পাতিছে আৰু সেই গাঁও সভাত কিন্তু এনেকৈ তেখেতে ভাষণ প্ৰদান কৰি আছে কোনসকলে এই নতুনকৈ অৰুণোদয় আঁচনি 3.0 জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা কিন্তু বিতংকৈ এই পঞ্চায়ত সচিবৰ লগতে যি কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকলে ইতিমধ্যে হিতাধিকাৰীসকলক বুজাই দিছে। ইতিমধ্যে বহু মহিলা একগোট হৈ এই গাঁও সভাত একগোট হৈ কিন্তু এই গাঁও সভাৰ মিটিংখন চলাই আছে। এয়া দৃশ্য আপোনালোকে কিন্তু দেখিবলৈ পাইছে। আমাৰ পঞ্চায়ত সচিবকে আদি কৰি কেইবাজন কৰ্মকৰ্তা অফিচৰ ফালৰ পৰা আছে, লগতে আছে এই গাঁওখনৰ যি মুৰব্বী সেই গাঁওখনৰ মুৰব্বীসকল উপস্থিত আছে, লগতে উপস্থিত আছে গাঁওসকলৰ যি মহিলা সমাজ কিন্তু উপস্থিত আছে, লগতে দিব্যাংগ যিসকলে দিব্যাংগসকলেও কিন্তু ইয়াত উপস্থিত আছে। সমান্তৰালভাৱে আছে যিসকল বিধৱাসকলেও কিন্তু ইয়াত উপস্থিত আছে আৰু ইয়াৰ লগতে আছে যিসকল ডিভৰ্চি মহিলা সেইসকলেও কিন্তু ইয়াত উপস্থিত আছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এই গাঁওখনৰ যি মুৰব্বী আছে সেই মুৰব্বীসকলেও কিন্তু ইয়াত মত বিনিময় কৰিছে আৰু তন্যকৈ বুজাই দিছে কোনসকল মহিলাই এই আঁচনি নতুনকৈ লাভ কৰিবলৈ সক্ষম হ'ব আৰু নতুনকৈ যিসকলে লাভ নকৰিব সেই বিষয়েও কিন্তু এই সভাত আলোচনা কৰিছে। আপোনালোকে সেই দৃশ্য দেখিবলৈ পাইছে। কি গাইডলাইন আছে আপোনালোকক এতিয়া জনাবলৈ চেষ্টা কৰিম। যিসকলৰ ৰেচন কাৰ্ড আছে কিন্তু এটা ফেমিলিতে এটা পৰিয়ালতে কিন্তু দুজন সদস্য হ'ব নোৱাৰিব, দুজনৰ ভিতৰত কিন্তু এজনেই পাব, দুজন দিলেও কিন্তু সেইটো নহয়। আৰু কিছুমানে উত্থাপন কৰিছে আমাৰ ৰেচন কাৰ্ড নাই তথাপিও কিন্তু আমি উপযুক্ত, সেইসকলেও কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব। যদি ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে বহু মানুহে উত্থাপন কৰিছে আমি বেমাৰী, আমি কিছুমান বেমাৰত আক্ৰান্ত হৈছোঁ, সেইসকলেও কিন্তু ইয়াৰ পৰা এই আঁচনিৰ জৰিয়তে কিন্তু অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ব। কিন্তু তাৰ সম্পূৰ্ণ প্ৰতিবেদন ইয়াত দাখিল কৰিব লাগিব। ইয়াত গাইডলাইন দিয়া হৈছে যিসকলে এনেকুৱা আছে সেইসকলে উপযুক্ত চাৰ্টিফিকেট দেখুৱাব লাগিব আৰু তাৰ কিমান অংশ এনেকুৱা বেমাৰত আক্ৰান্ত হৈছে এনেকুৱা প্ৰমাণিত হ'লেহে সেই মানুহজনক ইয়াত অন্তৰ্ভুক্ত কৰিব। আৰু অতি দৰিদ্ৰ যিসকল আছে সেইসকলেও কিন্তু ইয়াত অন্তৰ্ভুক্ত হ'ব। ইতিমধ্যে এই গাঁও সভাত কিন্তু পঞ্চায়ত সচিবকে আদি কৰি যি কৰ্মকৰ্তা আছে সেইসকলে কিন্তু তন্যকৈ এই যি গাঁও সভাৰ যি মেল সেই মেলত কিন্তু জনসাধাৰণক তন্যকৈ বুজাই দিছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে। তবিয়ত সদশেষত ভিডিঅ'টো ভাল পালে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ।